কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায়। পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত, আপোনাসৱৰ চৰণত প্ৰণিপাত জনাই আমি আগবঢ়াই অহা ভাগৱতৰ পাঠ আৰু আলোচনা ভাগিৰ দ্বাত্ৰিংশ খণ্ডটিলৈ আপোনাসৱৰ ওচৰত উপস্থিত হৈছোঁ। যোৱা খণ্ডটিত ভাগৱতৰ প্ৰথম স্কন্ধ সপ্তম অধ্যায় শ্ৰীকৃষ্ণৰ দ্বাৰকা গমন পদভাগৰ শ্ৰীকৃষ্ণই দ্বাৰকালৈ বুলি যাত্ৰা কৰা মুহূৰ্তত পথৰ কাষত শাৰী শাৰী পাতি ৰৈ থকা হস্তিনাপুৰৰ প্ৰজাসকলে প্ৰভু কৃষ্ণৰ বিষয়ে ইজনে সিজনক কোৱাকুই কৰি থকাৰ কথা কোৱা হৈছিল। আজিও তাৰ পিছত আৰু কি কৈছিল তাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। পদ দেখিও আশ্চৰ্য ভাগ্য যিটো দ্বাৰকাৰ যাৰ যখে স্বৰ্গ কৰিলে তিৰস্কাৰ যাৰ প্ৰজাই অনুদিনে দেখৈ কৃষ্ণ মুখ স্বৰ্গটো নাহিকে হেন ব্ৰহ্মানন্দ সুখ দেখিও আশ্চৰ্য ভাগ্য যিটো দ্বাৰকাৰ যাৰ যখে স্বৰ্গকো কৰিলে তিৰস্কাৰ। অৰ্থাৎ পথৰ কাষত ৰৈ থকা প্ৰজাসকলে ইজনে সিজনক কৈছে, চোৱাচোন দ্বাৰকা নগৰৰ কি যে আশ্চৰ্যজনক ভাগ্য, যাৰ যশ গুণ আদিয়ে স্বৰ্গকো তিৰস্কাৰ কৰিলে। অৰ্থাৎ স্বৰ্গৰ সুখ সৌন্দৰ্যকো চেৰ পেলালে। যাৰ প্ৰজা অনুদিনে দেখৈ কৃষ্ণ মুখ স্বৰ্গটো নাহিকে হেন ব্ৰহ্মানন্দ সুখ। যাৰ প্ৰজাই সদায়ে কৃষ্ণৰ মুখ দৰ্শন কৰিবলৈ পায়, যাক দৰ্শন কৰিলে ব্ৰহ্মানন্দ সুখ, অৰ্থাৎ পৰম ব্ৰহ্ম পৰমেশ্বৰক দৰ্শন কৰিলে যিটো আনন্দৰ সুখ অনুভৱ কৰিব পাৰি, যিটো স্বৰ্গত বাস কৰিলেও সেই আনন্দ বা সুখ নাই। অৰ্থাৎ চোৱাচোন দ্বাৰকা নগৰৰো যে কি আচৰিত ভাগ্য, যাৰ যশস্যাই স্বৰ্গকো তিৰস্কাৰ অৰ্থাৎ ম্লান কৰি পেলাইছে, যাৰ প্ৰজাসকলেও সদায় কৃষ্ণৰ মুখ দৰ্শন কৰি ব্ৰহ্মানন্দ সুখ অনুভৱ কৰে, যিটো স্বৰ্গ সুখতো পোৱা নাযায়। ৰাম বিবাহিতা যতে কৃষ্ণৰ
জনমান্তৰে অৰ্চি আছৈ তাহানে চৰণ অতাতে খেয় ধৰা অমৃত পিয়নুক্ষণে যাহা কয়া খায়ে মুহ যাই গোপীগণে বিবাহিতা যতেক কৃষ্ণৰ নাৰীগণ জন্মান্তৰে অৰ্চি আছৈ তাহানে চৰণ অৰ্থাৎ কৃষ্ণৰ যিমান কেইগৰাকী পত্নী আছে তেওঁলোকে জনমে জনমে অৰ্চনা কৰিহে তেওঁৰ চৰণ সেৱা কৰিবলৈ পাইছে তাতেহে অধৰামৃত পিয়ৈ অনুক্ষণে যাহাক আশায়ে মোহ যাই গোপীগণে সেয়ে তেওঁলোকে অনবৰতে মানে অনুক্ষণে ওঠৰ অমৃত পিবলৈ পাইছে যিটোৰ আশাত গোপীসকলো মোহ যায় অৰ্থাৎ কৃষ্ণৰ যিকেইগৰাকী বিবাহিত পত্নী আছে তেওঁলোকে জনমে জনমে তেওঁৰ চৰণ সেৱা কৰি আছে সেয়ে অনুক্ষণে মানে প্ৰতি মুহূৰ্ততে তেওঁৰ ওঠৰ অমৃত পান কৰিবলৈ পাইছে যিটো আশাত গোপীসকলো মোহ যায় ৰাম ৰুক্মিণী প্ৰমুখ্যে নাৰী কিনু ভাগ্যৱতী যাহাৰ গৃহক কৃষ্ণে খনেকো নেৰন্তী কমল লোচন স্বামী পায়ানুক্ষণে সেৱা কৰি থাকৈহি অৰুণ চৰণে ৰুক্মিণী প্ৰমুখ্যে নাৰী কিনু ভাগ্যৱতী যাহাৰ গৃহক কৃষ্ণে খনেকো নেৰন্তী অৰ্থাৎ কৃষ্ণৰ পত্নী ৰুক্মিণীকে প্ৰমুখ্য কৰি বাকী পত্নীসকলৰো কি যে ভাগ্য যিকেইগৰাকীৰ গৃহ কৃষ্ণই খন্তেকৰ কাৰণেও এৰি নাযায় কমল লোচন স্বামী পায়া অনুক্ষণে সেৱা কৰি থাকৈ এহি অৰুণ চৰণে পদুম ফুলৰ দৰে নয়নৰ অধিকাৰী স্বামী পাই অনবৰতে তেওঁৰ ৰঙা চৰণ যুগলত সেৱা কৰি থাকে অৰ্থাৎ ৰুক্মিণীকে প্ৰমুখ্য কৰি পত্নীসকল কি যে ভাগ্যৱতী যাৰ গৃহ কৃষ্ণই খন্তেকো এৰি নাযায় আৰু পত্নীসকলে পদুম সদৃশ নয়নৰ অধিকাৰী স্বামী পাই অনবৰতে তেওঁৰ ৰঙা চৰণ যুগলত সেৱা কৰি থাকে কৃষ্ণ বাপবান্ধৱ আই সমস্ত পদযুকাত ৰুক্মিণী প্ৰমুখ্যে নাৰী কিনু ভাগ্যৱতী বুলিছে ইয়াতে কৃষ্ণৰ জ্যেষ্ঠ পত্নী ৰুক্মিণীৰ কথা বিশেষকৈ কৈছে এতিয়া এই ৰুক্মিণীৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ এই ৰুক্মিণীনো কোন কৃষ্ণৰ পত্নী কেনেকৈ হ'ল ৰুক্মিণীয়ে বেদনিধিৰ হাতত কৃষ্ণলৈ দিয়া চিঠিখননো কি বুলি লিখিছিল আপোনাহক সকলোৱে জানে ৰুক্মিণী বিদৰ্ভৰ ৰজা ভীষ্মকৰ কন্যা শ্ৰীকৃষ্ণই তেওঁক হৰণ কৰি নি ভাৰ্যা কৰিছিল এতিয়া কথা হ'ল ৰুক্মিণীনো কোন আছিল তেওঁ কেনেকৈ ভীষ্মক ৰজাৰ কন্যা হৈছিল পৃথিৱী যেতিয়া অসুৰৰ নিপীড়নত জৰ্জৰিত হৈ ভাৰাক্ৰান্ত হৈছিল তেতিয়া পৃথিৱীয়ে কান্দি কান্দি ব্ৰহ্মাৰ ওচৰলৈ গমন কৰিছিল ব্ৰহ্মাদেৱে তেতিয়া পৃথিৱীৰ লগতে দেৱতাসকলকো লগত লৈ মহাদেৱৰ
কৈলাসলৈ গমন কৰিছিল। ব্ৰহ্মাদেৱে মহাদেৱক তেওঁৰ ওচৰলৈ যোৱাৰ উদ্দেশ্যৰ কথা ক'লে। মহাদেৱে তেতিয়া পৃথিৱী আৰু দেৱতাসকলক নিজ নিজ স্থানলৈ ঘূৰাই পঠাই ব্ৰহ্মা আৰু ধৰ্মক লৈ বৈকুণ্ঠৰ বিষ্ণুৰ ওচৰ পালেগৈ। বৈকুণ্ঠৰ বিষ্ণুই তেতিয়া তেওঁলোকক ক'লে, তোমালোক গোলোকধামলৈ যোৱা, তাত মই তোমালোকক কৃষ্ণৰূপে দেখা দি তোমালোকৰ আগমনৰ উদ্দেশ্য শুনিম। সেইমতে ব্ৰহ্মা, শিৱ আৰু ধৰ্ম গোলোকধামত উপস্থিত হ'ল। গোলোকধামত উপস্থিত হৈ ব্ৰহ্মাই কৃষ্ণৰ আগত তেওঁলোকৰ উদ্দেশ্যৰ কথা বিৱৰি ক'লে যে, হে প্ৰভু, তোমাৰ নিৰ্দেশক্ৰমেই মই অখিল জগত সৃজন কৰিছোঁ। পৃথিৱীয়ে কিমান কষ্ট কৰি গধুৰ বোজা কঢ়িয়াবলগীয়া হৈছে তুমি জানা। তেওঁ দুষ্টক বহন কৰিব নোৱাৰা হৈছে। তুমি অবিহনে এইবোৰ দুষ্ট বিনাশ কৰিব কোনেও নোৱাৰে। দুষ্টৰ গধুৰ বোজা কঢ়িয়াব নোৱাৰি এদিন হয়তো পৃথিৱীৰ মৃত্যু ঘটিব। সেই কথা শুনি পৰমেশ্বৰ কৃষ্ণই ক'লে, তোমালোকে অকাৰণে ভয় কৰিছা। শুভাশুভ সকলো কৰ্ম কালক্ৰমেহে হয়। সেই কাল মোৰ আদেশত উপস্থিত হৈছেহি। হে ব্ৰহ্মা, ধৰ্ম আৰু শিৱ, তোমালোক নিজ নিজ ভৱনলৈ যোৱাগৈ। কৃষ্ণই তেতিয়া গোপগোপীসকলক মাতি ক'লে, তোমালোক পৃথিৱীলৈ গমন কৰাগৈ। পৰমেশ্বৰ কৃষ্ণই কমলাৰ ফালে মানে লক্ষ্মীৰ ফালে চাই ক'লে, হে লক্ষ্মী, তুমিও পৃথিৱীৰ ভীষ্মক ৰজাৰ ঘৰত জন্ম লাভ কৰাগৈ। তেতিয়া তোমাৰ নাম হ'ব ৰুক্মিণী। মই কুণ্ডিল নগৰলৈ গৈ তোমাক হৰণ কৰি আনিম। তুমি মোৰ প্ৰেমত পৰিবা। মই তোমাক হৰণ কৰি আনি পত্নীৰূপে গ্ৰহণ কৰিম। কৃষ্ণৰ কথা শুনি ব্ৰহ্মাই কৃষ্ণক সুধিলে, হে প্ৰভু জনাৰ্দন, কিভাৱে কোন দেৱতাই পৃথিৱীত জন্মগ্ৰহণ কৰিব লাগিব জনোৱা। যিবোৰ দেৱ দেৱী পৃথিৱীত জন্মগ্ৰহণ ল'ব তেওঁলোকৰ কি নাম হ'ব সেই কথাও জনালে সুখী হ'ম। ব্ৰহ্মাৰ কথা শুনি পৰমেশ্বৰ কৃষ্ণই ক'লে, হে ব্ৰহ্মা, মোৰ কথা শুনা। কামদেৱে ৰুক্মিণীৰ পুত্ৰৰূপে জন্ম লাভ কৰিব। দেৱী কমলাই কুণ্ডিলীৰাজ ভীষ্মকৰ কন্যাৰূপে জন্ম লাভ কৰি মোক স্বামীৰূপে বৰণ কৰিব। তেওঁৰ নাম হ'ব ৰুক্মিণী। মোৰ নাম কৃষ্ণই থাকিব যদিও পৃথিৱীৰ মানুহে বাসুদেৱ বুলিও মাতিব। হে ব্ৰহ্মা, তুমি পৌত্ৰ মানে নাতিৰূপে জন্ম লাভ কৰিবা। তোমাৰ নাম হ'ব অনিৰুদ্ধ। দেৱী ভাৰতী মানে সৰস্বতী, তেওঁ শোণিতপুৰৰ ৰজা বানৰ ঘৰত জন্ম হ'ব। তেওঁৰ নাম হ'ব বাননন্দিনী উষা। তেওঁ তোমাৰ অংশ অৱতাৰ অনিৰুদ্ধৰ পত্নীৰূপে পৃথিৱীত পৰিচিতা হ'ব। অনন্তদেৱ, তেওঁ মোতকৈ আগতে দৈৱকীৰ গৰ্ভত স্থিতি লাভ কৰিব। মোৰ মায়াৰ বলত দৈৱকীৰ গৰ্ভৰ পৰা ৰোহিণীৰ গৰ্ভলৈ আকৰ্ষিত হ'ব। দৈৱকীৰ গৰ্ভৰ পৰা ৰোহিণীৰ গৰ্ভলৈ যোৱা কাৰণে তেওঁৰ নাম সংকৰ্ষণ হ'ব যদিও মানুহে কিন্তু তেওঁক বলোৰাম বুলিহে মাতিব। গংগাই কালিন্দী, তুলসীয়ে লক্ষণা, দেৱী সাবিত্ৰীয়ে নাগনাজিত, দেৱী সৰস্বতীৰ এটা অংশই শৈব্যা, ৰোহিণীয়ে মিত্ৰবিন্দা, সূৰ্যৰ পত্নীয়ে ৰত্নমালা, দুৰ্গা দেৱী মানে পাৰ্বতীৰ এটি অংশই জাম্বৱতী নামে জন্ম লাভ কৰিব লাগিব। এইদৰেই প্ৰভুৰ কৃষ্ণৰ নিৰ্দেশত ৰুক্মিণী আৰু বাকী দেৱ দেৱীসকলৰ পৃথিৱীত জন্ম হৈছিল। ইফালে ৰুক্মিণী ডাঙৰ হৈ অহাৰ লগে লগে ভীষ্মক ৰজাই কৃষ্ণৰ পৰাক্ৰমৰ কথা শুনি ৰুক্মিণীক কৃষ্ণৰ লগত বিবাহ দিয়াৰ কথা ভাবি আছিল। ৰুক্মিণীয়েও কৃষ্ণৰ ৰূপগুণ
আৰু পৰাক্ৰমৰ কথা শুনি মনতে তেওঁক স্বামীৰূপে পাবলৈ সদায় প্ৰাৰ্থনা কৰিছিল। ইফালে আকৌ ৰুক্মিণীৰ জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে মৰমৰ ভনীয়েকজনীক সখীয়েক শিশুপাললৈ বিয়া দিব বুলি ভাবি থৈছিল। যথাসময়ত ৰজা ভীষ্মকে ৰুক্মিণীৰ বিয়াৰ সংক্ৰান্তত পুত্ৰসকলৰ লগত আলোচনা কৰা কালত ৰুক্মিণীক কৃষ্ণলৈ দিয়াৰ প্ৰস্তাৱ দিয়াত জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে গড়গড়াই উঠিল। ৰজা ভীষ্মক মনে মনে থাকিল। ৰুক্মই ৰুক্মিণীক শিশুপালৰ লগত বিয়া দিব বুলি শুনি ৰুক্মিণীয়ে কান্দিব ধৰিলে। তেওঁ মনতে থিৰাং কৰিলে, যদি শিশুপালৰ লগত বিয়া হ'ব লগা হয় তেওঁ আত্মহত্যা কৰিব। তেওঁ মনতে কৃষ্ণক স্বামীবৰণ কৰিছে। কৃষ্ণ অবিহনে তেওঁ কাকো স্বামীবৰণ নকৰে। তেওঁ কৃষ্ণৰ পৰম ভক্ত বেদলোধি নামৰ ব্ৰাহ্মণ এজনক মাতি আনি সকলো কথা ক'লে। তেওঁৰ হাতত কৃষ্ণৰ বাবে চিঠি এখন লিখি দি অতি দ্ৰুতগামী এখন ৰথত দ্বাৰকালৈ বুলি পঠিয়াই দিলে। ৰাজকুমাৰী ৰুক্মিণীৰ চিঠি লৈ বেদনিধি কৃষ্ণৰ ওচৰ পালেগৈ। কৃষ্ণই ব্ৰাহ্মণক আদৰ সাদৰ কৰিলে। তাৰ পাছত অহাৰ কাৰণ সুধিলে। ব্ৰাহ্মণে ৰুক্মিণীয়ে দিয়া চিঠিখন কৃষ্ণৰ হাতত দি ক'লে, এই চিঠিখন পঢ়িলে আপুনি সকলো কথা জানিব পাৰিব। কৃষ্ণই তেতিয়া বেদনিধিকেই চিঠিখন পঢ়ি শুনাব দিলে। বেদনিধিয়ে চিঠি পাঠ কৰিব ধৰিলে। হে মোৰ পৰম আৰাধ্য দেৱতা কৃষ্ণ, মোৰ অশেষ প্ৰণাম গ্ৰহণ কৰিবা। তুমি আনৰ উপকাৰ সাধিবলৈ জন্ম লাভ কৰিছা। মানুহৰ মুখে শুনিছো তুমি ৰূপৰ সাগৰ। মই তোমাৰ ৰূপত মোহিত। তোমাৰ ৰূপ গুণত মুগ্ধ হৈ তোমাৰ চৰণত মোৰ দেহ অৰ্পণ কৰি সদায় তোমাৰ বাবে চিন্তা কৰি আছো। মই তোমাৰ ৰূপ গুণৰ কথা আনৰ মুখে শুনিছো। আজিলৈকে মই তোমাৰ দৰ্শন লাভৰ সুযোগ পোৱা নাই। মোৰ প্ৰাণ সদায় তোমাৰ বাবে ব্যাকুল হৈ আছে। মই অতি অজ্ঞানী, তোমাৰ যোগ্য নহওঁ। তুমি দয়াময়, তুমি ভক্তৰ মনোবাঞ্ছা পূৰণ কৰা। মই তোমাক স্বামীৰূপে বৰণ কৰিছো। তুমি মোক তোমাৰ চৰণ সেৱা কৰিবৰ সুযোগ দিয়া। তোমাক নাপালে মই বিষপান কৰি মোৰ জীৱন বিসৰ্জন দিম। তুমি নাৰী হত্যাৰ পাপ নলবা নাথ। তুমি নাৰায়ণ অন্তৰ্যামী। মোৰ মনৰ কথা সকলো জানা প্ৰভু। দাদাই মোক শিশুপাললৈ বিবাহ দিয়াৰ ব্যৱস্থা কৰিছে। মোক সেই শিশুপালৰ হাতৰ পৰা ৰক্ষা কৰি বিবাহ কৰোৱা প্ৰভু। মই সদায় তোমাক স্বামীৰূপে পাবলৈ আই ভৱানীৰ পূজা কৰি আহিছো। মোৰ পিতৃয়ে মোক তোমাৰ লগত বিবাহ দিবলৈ সন্মত আছে। বাধা মাথো মোৰ পঞ্চভাতৃ। তুমি বিলম্ব নকৰি শিশুপাল আহি পোৱাৰ আগতে মোক উদ্ধাৰ কৰা প্ৰভু। মোৰ যিদিনা স্বয়ম্বৰ পাতিব সেইদিনা বহু ৰজা মহাৰজাই স্বয়ম্বৰত উপস্থিত থাকিব। মই কাকো বৰমাল্য দিব নোৱাৰো। অধিবাসৰ দিনা মই দেৱী ভৱানী মন্দিৰলৈ পূজাৰ বাবে যাম। তুমি মোক তাৰ পৰা হৰণ কৰিব পাৰিবা। স্বয়ম্বৰৰ দিনা মই তোমাৰ ডিঙিত মাল্য প্ৰদান কৰিলে এখন যুদ্ধ হ'ব। মই ভালদৰে বুজি পাইছো, যুদ্ধ হলে তোমাৰ হাতত অলেখ ৰজাৰ মৃত্যু হ'ব। তেনে কৰিলে মোৰ পাপ হ'ব। মোৰ কাৰণে অনাহকত এখন যুদ্ধ হোৱা আৰু সেই যুদ্ধত অলেখ মানুহৰ প্ৰাণ নাশ হোৱা কামনা নকৰো। সেইবাবে মই অধিবাসৰ দিনাই তোমাৰ লগত পলাই যাব বিচাৰো। তুমি দয়াৰ সাগৰ। মোৰ অনুৰোধ ৰক্ষা কৰি মোক পত্নীৰূপে গ্ৰহণ কৰা নাথ। নতুবা জানিবা মই তোমাক নাপালে প্ৰাণ বিসৰ্জন দিম। সেই কৃপাৰ সাগৰ, মোৰ মনোৰথ পূৰ্ণ কৰা। শেষত মোৰ প্ৰণাম গ্ৰহণ কৰিবা। ৰুক্মিণীৰ চিঠিখন পঢ়ি শুনালত কৃষ্ণই ব্ৰাহ্মণক কিছু সময় বিশ্ৰাম ল'ব দি
পুনৰ ব্ৰাহ্মণৰ ওচৰলৈ গৈ ক'লে, হে দ্বিজবৰ, মোৰ কথা শুনা। মই মোৰ লগত বিবাহ দিয়াৰ ইচ্ছা থকাৰ কথাও জানো। দাদাক ৰুক্মবীৰে শিশুপালৰ লগত ৰুক্মিণীৰ স্বয়ম্বৰ পতাৰ খবৰো পাইছোঁ। ময়ো ৰাজকুমাৰীক বিবাহ কৰাব পাৰিলে সুখী হ'ম। মই কাইলৈ তোমাৰ লগত বিদৰ্ভলৈ যাত্ৰা কৰিম। তুমি নিশাটো আনন্দমনে বিশ্ৰাম লোৱা। কৃষ্ণৰ কথাত বেদনিধিয়ে আনন্দমনে কৃষ্ণক প্ৰণাম জনাই নিশাটো কটালে। ৰাতিপুৱাই কৃষ্ণই দাৰুকক মাতিলে। তেওঁৰ ৰথত কৃষ্ণ আৰু ব্ৰাহ্মণ উঠি দ্বাৰকাৰ পৰা বিদৰ্ভলৈ যাত্ৰা কৰিলে। ৰথ শূন্য পথেৰে গৈ বিদৰ্ভ নগৰ পালেগৈ। তাতে কৃষ্ণই ৰুক্মিণীৰ স্বয়ম্বৰৰ আগদিনালৈকে অৰ্থাৎ অধিবাসৰ দিনালৈ অপেক্ষা কৰি থাকিল। কৃষ্ণই ৰুক্মিণী হৰণ কৰিবৰ বাবে অকলে বিদৰ্ভলৈ যোৱাৰ খবৰ পাই বলোৰামেও কৃষ্ণৰ পিছে পিছে সৈন্য সামান্তলৈ বিদৰ্ভলৈ যাত্ৰা কৰিলে। বলোৰাম গৈ কৃষ্ণৰ লগত লগ লাগিল। দুয়ো ভাতৃয়ে সৈন্যৰ শিবিৰ পাতি সৈন্যবোৰক জিৰণি ল'ব ক'লে। বেদনিধি কৃষ্ণ অহাৰ বাতৰি দিবলৈ ৰাজকুমাৰীৰ ওচৰ পালেগৈ। কৃষ্ণ বলোৰামে ভীষ্মক ৰজাক দেখা কৰিলে আৰু ৰজাই কৃষ্ণ বলোৰামক নানাভাৱে পূজা কৰিলে। সিপিনে ৰাজকুমাৰী ৰুক্মিণীয়ে শিশুপাল অহাৰ খবৰ পাইছে, কিন্তু কৃষ্ণ অহাৰ খবৰ নাপাই অস্থিৰ হৈ আছিল। ইফালে আকৌ ৰুক্মিণীয়ে দেৱী মন্দিৰত পূজা দি ঘৰ সোমাইছে। এনতে বেদনিধি গৈ কৃষ্ণ অহাৰ বাতৰি দিলে। তেওঁ বেদনিধিক সেৱা জনালে আৰু গোপনে কৃষ্ণ দৰ্শন কৰিলে। কৃষ্ণক তেতিয়া ভীষ্মক ৰজাই পূজা দি আছিল। তেওঁ কৃষ্ণৰ ৰূপত মোহিত হৈছিল। বিবাহৰ আগদিনা অধিবাস হ'ল। পিছদিনা বিবাহৰ বাবে ৰাজকুমাৰীক সজোৱা হ'ল। ৰাজকুমাৰী দেৱী দৰ্শনৰ বাবে ভৱানী মন্দিৰলৈ গমন কৰিলে। কৃষ্ণইও অকলে ৰথত উঠি দেৱী মন্দিৰলৈ গমন কৰিলে। অপৰূপা ৰাজকুমাৰীক দূৰৈৰ পৰা দৰ্শন কৰি কৃষ্ণই বৰ সন্তোষ লভিছিল। ৰুক্মিণীয়ে মন্দিৰৰ ভিতৰত সোমাই দেৱীক প্ৰাৰ্থনা কৰি ক'লে, হে মাতৃ, মোক কৃষ্ণই হৰণ কৰিলে যেন কোনো বিবাদ নহয়। মই যেন তেওঁক স্বামীৰূপে পাওঁ, এয়াই মোৰ তোমাৰ ওচৰত নিবেদন। ৰুক্মিণীয়ে পূজা কৰি ওলাই আহি দেখা পালে যে কৃষ্ণই ৰথেৰে মন্দিৰৰ পিনে আহি আছে। তেওঁ দৌৰি গৈ সোঁহাতখন আগবঢ়াই দি কৃষ্ণক ক'লে, হে দয়াময়, অভাগীক গ্ৰহণ কৰা। কৃষ্ণই তৎক্ষণাৎ ৰুক্মিণীৰ হাতত ধৰি ৰথত উঠাই ল'লে। লগে লগে ৰুক্মিণীৰ লগত অহা সৈন্যবোৰে কৃষ্ণক মাৰিবলৈ খেদি আহিল। কৃষ্ণই নিমিষতে সকলো সৈন্য বধ কৰি নিজৰ শিবিৰলৈ গমন কৰিলে। ৰুক্মিণীক কৃষ্ণই হৰণ কৰা বাতৰি পাই জৰাসন্ধ, শিশুপাল আৰু আন ৰজাবোৰে সৈন্য সামান্তলৈ কৃষ্ণ বলোৰামৰ ওচৰ পালেগৈ। সৈন্য সামান্ত দেখি ৰুক্মিণীৰ বৰ ভয় লাগিছিল। কৃষ্ণই ক'লে, ৰাজনন্দিনী, মই থাকোঁতে তুমি ভয় নকৰিবা। চাই থাকাচোন, আমি দুয়ো ভাতৃয়ে কেনেকৈ যুদ্ধ কৰোঁ। যুদ্ধত জৰাসন্ধ, শিশুপাল আদি নানা ৰজাবোৰ পলাই হাৰি গ'ল। কিছু সৈন্য মৰিল। কৃষ্ণক ৰুক্মিণীৰ সৈতে আগে আগে যাবলৈ দি বলোৰামে তেওঁলোকৰ পিছে পিছে। ইফালে ৰুক্মবীৰে খবৰ পাই প্ৰতিজ্ঞা কৰিলে, মই কৃষ্ণৰ হাতৰ পৰা যিকোনো উপায়েৰে ৰুক্মিণীক উদ্ধাৰ কৰিম। উদ্ধাৰ কৰিব নোৱাৰিলে মই মোৰ ৰাজ্যলৈ ঘূৰি নাহিম। প্ৰতিজ্ঞা কৰি ৰুক্মবীৰে কৃষ্ণক ধৰিবলৈ বায়ু বেগেৰে ৰথ চলাবলৈ সাৰথীক জনালে। তেওঁ দূৰৈৰ পৰা কৃষ্ণৰ ৰথ দেখা পালে। ৰুক্মবীৰে চিঞৰি চিঞৰি, ঐ গোৱালৰ ল'ৰা কৃষ্ণ, ৰাজকুমাৰীক হৰণ কৰি ক'ত পলাই হাৰিব খুজিছ? চোৰৰ দৰে পলাইছ কিয়? সাহ আছে যদি মোৰ লগত যুদ্ধ কৰ, হেই নৰাধম ইত্যাদি ভাষাৰে গালি পাৰিব ধৰিলে। ৰুক্মবীৰৰ কথা শুনি কৃষ্ণই ৰথ ৰুক্মৰ পিনে আগুৱালে। ৰুক্মই কৃষ্ণৰ গালৈ অসংখ্য কাঁড় মাৰিলে। কৃষ্ণৰ দেহ ভালেমান কাঁড়েৰে বিন্ধিলে। কৃষ্ণই তেতিয়াও যুদ্ধ কৰালে।
কৃষ্ণই যুদ্ধ নকৰা দেখি কৃষ্ণক নানাভাৱে আৰু গালি পাৰিব ধৰিলে। কৃষ্ণই ৰুক্মক সমকক্ষ বীৰ নোহোৱাৰ কাৰণে যুদ্ধ কৰাৰ ইচ্ছা কৰা নাছিল। আনহাতে তেওঁ ৰুক্মিণীৰ ককায়েক। কিন্তু বাৰে বাৰে ৰুক্মই কৃষ্ণৰ গালৈ কাঁড় মৰাত কৃষ্ণইও কাঁড় মাৰি ৰুক্মৰ ধনুখন ভাঙি পেলালে। তেতিয়া ৰুক্মই হাতত তৰোৱাল লৈ কৃষ্ণক বধ কৰিবলৈ খেদি আহিল। কৃষ্ণই কাঁড় মাৰি তৰোৱাল ভাঙি পেলালে। তাৰ পাছত কৃষ্ণই ৰুক্মৰ চুলিত ধৰি তৰোৱালেৰেই ৰুক্মক বধ কৰিবলৈ সাজু হোৱাত ৰুক্মিণীৰ বৰ ভয় হ'ল আৰু কৃষ্ণৰ চৰণত ধৰি ক'লে, হে প্ৰভু, মোৰ দাদাক বধ নকৰিবা। তুমি পৰমেশ্বৰ, তুমি সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ মূল। তোমাক মোৰ এই মূৰ্খ দাদাই চিনি নাপাই যুদ্ধত নামিছে। তাৰ সকলো দোষ ক্ষমা কৰা প্ৰভু। ৰুক্মিণীয়ে কৃষ্ণৰ ভৰিত সাৱটি ধৰি কান্দিব ধৰাত কৃষ্ণই ৰুক্মক এৰি দিলে আৰু কৃষ্ণই নাগপাশ অস্ত্ৰ মাৰি ৰুক্মক তাৰ ৰথৰ লগত বান্ধি থলে। খুৰবান মাৰি ৰুক্মৰ মূৰ খুৰাই দিলে। এপাত বাণেৰে ৰুক্মৰ ৰথৰ সাৰথি আৰু ৰথৰ ঘোঁৰা বধ কৰিলে। ৰুক্মৰ শোচনীয় অৱস্থা দেখি বলোৰামে হাঁহি হাঁহি ক'বলৈ ধৰিলে, কৃষ্ণ, তুমি ৰাজকুমাৰৰ এই অৱস্থা কিয় কৰিলা? তুমি বৰ বেয়া কাম কৰিলা। এওঁ তোমাৰ শহুৰৰ ল'ৰা, এনেকৈ অপমান কৰা উচিত হোৱা নাই। এই বুলি বলোৰামে হাঁহি হাঁহি ৰুক্মৰ নাগপাশৰ বান্ধ নিজে খুলি দিলে। ৰুক্মিণীয়ে কান্দি থকা দেখি বলোৰামে ক'লে, ৰুক্মিণী, দুখ নকৰিবা। ক্ষত্ৰিয়ই যুদ্ধৰ সময়ত কোনো আপোন পৰ বিচাৰ নকৰে, এয়াই ক্ষত্ৰিয়ৰ ধৰ্ম। তোমাৰ দাদাই কৃষ্ণক চিনি নাপালে। কৃষ্ণ সামান্য মানৱ বুলি ভাবি কৃষ্ণক তিৰস্কাৰ কৰি মহাপাপ কৰিলে। এই পাপৰ ফল পালে। ইফালে যুদ্ধৰ সকলো খবৰ পাই ভীষ্মক ৰজাই কৃষ্ণৰ ওচৰলৈ শতানন্দ মুনিক পঠাই দিছিল। শতানন্দ মুনিয়ে কৃষ্ণক যুদ্ধক্ষেত্ৰত দেখি তেওঁৰ ওচৰলৈ গৈ ক'লে, হে প্ৰভু, এতিয়া যুদ্ধ সমাপ্ত কৰা। তোমালোক আটাইকে ভীষ্মক ৰজাই নিমন্ত্ৰণ কৰিছে। ৰজাই বৈদিক প্ৰথা মতে ৰুক্মিণীক তোমাৰ লগত বিবাহ দিব খুজিছে। শতানন্দ মুনিৰ কথা শুনি কৃষ্ণ বলোৰামে ৰুক্মিণী আৰু সৈন্যসকলক লগত লৈ ভীষ্মক ৰজাৰ ৰাজধানীলৈ যাত্ৰা কৰিলে। পিছদিনা ভীষ্মক ৰজাই যথাবিধি নিয়ম নীতিৰে সুন্দৰভাৱে সাজপাৰ কৰাই কৃষ্ণ আৰু ৰুক্মিণীক বিবাহ মণ্ডপত বহুৱাই বৈদিক প্ৰথামতে বিবাহ কাৰ্য সমাপ্ত কৰিলে। বিবাহত স্বৰ্গৰ দেৱ দেৱী, বিভিন্ন স্থানৰ পৰা অহা ঋষিমুনি, মিত্ৰ ৰজা, ৰাজমহিষী আদিয়ে কৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ দৰ্শন কৰি সৌভাগ্যৱান সৌভাগ্যৱতী বুলি ভাবিছিল। কৃষ্ণ বাপ বান্ধৱ আই সমস্ত, প্ৰভু কৃষ্ণৰ প্ৰধান মহিষী ৰুক্মিণীৰ কাহিনী ক'বলৈ গৈ যথেষ্ট দীঘলীয়া হোৱাত আৰু পদৰ মাজলৈ যাবলৈ সময়ৰ নাটনি হ'ল। আমনিদায়ক হৈছে যদি অপৰাধ ক্ষমিব। আজিলৈ পাঠ আৰু আলোচনা ইমানতে সামৰিলোঁ। আপোনাক সমস্তকে প্ৰভু ভগৱন্ত কৃষ্ণই কৃপা কৰক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ। হৰি, ৰাধা কৃষ্ণ।